সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে মোলৈ সদায় আহি থকা কেইটামান প্ৰশ্নৰ উত্তৰ মই দিব বিচাৰিছোঁ। যিহেতু সকলোৱে জানে বৰ্তমান মই এক্সেছ বাৰ্ছৰ ফেচিলিটেটৰ হয়। অসমৰ বিভিন্ন জিলাত মই এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি থাকোঁ। আৰু আপোনালোকে যদি এক্সেছ বাৰ্ছৰ ক্লাছ মোৰ লগত কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে। জুলাই মাহৰ এক্সেছ বাৰ্ছৰ ক্লাছৰ মই আপডেট দি দিছোঁ যে 17 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব শিৱসাগৰত, 18 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব ডিব্ৰুগড়ত, 19 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ছেশ্যন হ'ব ডিব্ৰুগড়ত আৰু 20 জুলাই তাৰিখে এক্সেছ বডি প্ৰচেছ ছেশ্যন দিয়া হ'ব ডিব্ৰুগড়ত। যিসকলে মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ বা ছেশ্যন ল'ম বুলি ভাবিছে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। এইখিনিতে মই সন্মুখীন হৈ থকা প্ৰশ্নকেইটাৰ উত্তৰ দিব বিচাৰিছোঁ। এক্সেছ বাৰ্ছ শিকিলে এজন মানুহৰ জীৱনটো কিদৰে পৰিৱৰ্তন হ'ব? এইটো প্ৰশ্নৰ উত্তৰ মই দিব বিচাৰোঁ। এক্সেছ বাৰ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি বাৰ্ছন কৰা বুলি কোৱা হয়। এজন ব্যক্তি যদি মানসিক হওক শাৰীৰিক হওক যদি বিভিন্ন সমস্যাত ভুগি আছে বা তেওঁ যদি সেই 32টা পইণ্টত ব্লক হৈ আছে তেতিয়া এক্সেছ বাৰ্ছ ৰান কৰা হয়। তেতিয়া তেওঁ সেই ব্লকসমূহ ৰিমুভ হ'ব আৰু তেওঁ নতুন ৰাস্তাৰ সন্ধান পাব। উদাহৰণস্বৰূপে যদি কাৰোবাৰ টকা পইচাৰ লগত জড়িত যদি সমস্যা হৈ আছে তেওঁ যদি এক্সেছ বাৰ্ছ ৰান কৰা হয় তেওঁ সেই টকা পইচা অহা ৰাস্তাটো সুচল হ'ব বা তেওঁ কৰ্মৰ পথটো সুচল হ'ব। আপোনাক এক্সেছ বাৰ্ছে সহায় কৰিব কিন্তু আপুনি কৰ্ম কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নটো হৈছে এক্সেছ বাৰ্ছ সকলো ব্যক্তিয়ে শিকিব পাৰে নেকি? এইটো প্ৰশ্নৰ উত্তৰ মই দিব বিচাৰোঁ। এক্সেছ বাৰ শিকিবলৈ কোনো ধৰণৰ বয়সৰ সীমা নাই। সকলো বয়সৰ লোকে এক্সেছ বাৰ শিকিব পাৰে আৰু যদি পিতৃ মাতৃৰ লগত 15 বছৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে শিকে তেওঁলোকে তেতিয়া সম্পূৰ্ণ ক্লাছটো ফ্ৰী পায়। আৰু এটা কথা এইখিনিতে সদায় প্ৰশ্ন সন্মুখীন হওঁ যে এক্সেছ বাৰ্ছ ক্লাছটো এদিনতে ইমান ডাঙৰ এটা এমাউণ্ট কিয় লোৱা হয়? এইটো প্ৰশ্নৰ উত্তৰ মই দিব বিচাৰোঁ যে এক্সেছ বাৰ্ছৰ ক্লাছটো আমি নিৰ্ধাৰিত কৰা নহয়। যিহেতু এইটো বিশ্বৰ সকলো দেশতে একেই মূল্য হয়। এই ক্লাছৰ দামটো আমেৰিকাৰ পৰা নিৰ্ধাৰিত হয় আৰু আমেৰিকাৰ পৰা নিৰ্ধাৰিত যিটো মূল্য আমি সেইমতে আমি ক্লাছৰ এমাউণ্টটো লওঁ। আৰু যিহেতু 13 মে'ৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছসমূহ বৃদ্ধি হৈছে গতিকে সেই ক্লাছৰ এমাউণ্টসমূহ আমেৰিকাৰ পৰা নিৰ্ধাৰিত কৰা হয়। লগতে আৰু এটা প্ৰশ্ন খুব সন্মুখীন হওঁ, এক্সেছ বাৰ্ছ তন্ত্ৰ মন্ত্ৰ নেকি? এইটো প্ৰশ্নৰ উত্তৰত মই জনাব বিচাৰোঁ এক্সেছ বাৰ্ছ কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ নহয়। ই সম্পূৰ্ণ বিজ্ঞানসন্মত এটা পদ্ধতি হয় আৰু ইয়াত 32টা পইণ্টত টাচ কৰা হয়। ব্ৰেইনৰ নামৰ 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি বাৰ্ছ ৰান কৰা বুলি কয়। এক্সেছ বাৰ্ছে শিশুসকলক কিদৰে সহায় কৰে? এইটো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক জনাব বিচাৰোঁ যে যদি এজন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত যদি অমনোযোগিতা হয় বা তেওঁলোকৰ পঢ়াৰ প্ৰতি ধাউতি কমি গৈছে যদি তেওঁলোকক এক্সেছ বাৰ্ছ ৰান কৰা হয় তেওঁলোকৰ পঢ়াৰ প্ৰতি যি ধাউতি বা মনোযোগিতা আহি যায় আৰু এটা সুন্দৰ ৰিজাল্ট হয়তো তেওঁলোকৰ সকলো যেতিয়া ব্লক খোল খাই যাব হয়তো এটা সুন্দৰ ৰিজাল্ট তেওঁলোকে পাবলৈ সক্ষম হ'ব। এক্সেছ বাৰ্ছে তেওঁলোকক তেনেকৈ সহায় কৰিব। আৰু এক্সেছ বাৰ্ছৰ উপৰিও এক্সেছ বডি প্ৰচেছ থাকে। এক্সেছ বডি প্ৰচেছৰ ওপৰত আমাৰ প্ৰশ্ন আহি থাকে কোনসকল ব্যক্তিয়ে এক্সেছ বডি প্ৰচেছ ল'ব পাৰে? এইটো প্ৰশ্নৰ উত্তৰ মই জনাব বিচাৰোঁ যে এক্সেছ বডি প্ৰচেছ সকলো ব্যক্তিয়ে ল'ব পাৰে কিন্তু যিসকলে অকণমান শাৰীৰিকভাৱে জটিল ভুগি থাকে হয়তো কিডনী সমস্যা হওক, লিভাৰৰ সমস্যা হওক, হাৰ্টৰ সমস্যা হওক, চকু সমস্যা হওক তেওঁলোকৰ কাৰণে এক্সেছ বডি প্ৰচেছ প্ৰয়োগ কৰা হয়। আৰু এটা নতুন প্ৰশ্ন খুব সন্মুখীন হয় এক্সেছ এবাণ্ডেঞ্চ বডি প্ৰচেছ কি? অলপ জনাবলৈ আমাক জনাই থাকে। এক্সেছ এবাণ্ডেঞ্চ বডি প্ৰচেছ হৈছে এটা নতুন বডি প্ৰচেছ হয়। আপোনাৰ জীৱনত প্ৰাচুৰ্যতা আহিবলৈ, ধন সম্পত্তি আহিবলৈ বা আপোনাৰ লাইফত এবাণ্ডেঞ্চ আহিবলৈ এই প্ৰচেছটোৱে সহায় কৰে। যদি আপুনি এই প্ৰচেছটো ৰান কৰে বা আপুনি এই প্ৰচেছটো লয় তেতিয়া যদি আপুনি ক'ৰবাত টকা ফচি আছে বা পইচাৰ লগত জড়িত যিখিনি সমস্যা হৈ থাকে এই বডি প্ৰচেছটো ৰান কৰাৰ পিছত আপোনাৰ সহজ হৈ যায় আৰু আপোনাৰ জীৱনলৈ এবাণ্ডেঞ্চ
আহিবলৈ লয়। গতিকে আপোনালোকে যদি বিচাৰে এক্সেছ এডভান্টেজ বডি প্ৰচেছ ল'ব তেতিয়া যোগাযোগ কৰিব পাৰে। লগতে এক্সেছ বাৰ্ছে মাইগ্ৰেইন ৰোগীক ভাল কৰেনে? এইটো প্ৰশ্ন আমি খুব সন্মুখীন হৈ থাকোঁ। এক্সেছ বাৰ্ছত কি ৰোগ ভাল হ'ব, কি বেয়া হ'ব তেনেকুৱা কোনো কথা নাথাকে। যেতিয়া আমি 32টা পইণ্টত টাচ কৰি দিওঁ, বাৰ্ছ ৰান কৰি দিওঁ, তেতিয়া সকলোসমূহ মানুহৰ সমস্যাৰ পৰা মুক্তি পাই যায়। গতিকে শাৰীৰিক সমস্যাই হ'ব পাৰে, হয়তো বিভিন্ন ধৰণৰ মানসিক সমস্যাও হ'ব পাৰে। আৰু এটা কথা বহুতৰ মুখৰ পৰা আমি পাই থাকোঁ যে এক্সেছ বাৰ্ছ ছেশ্যন লৈছোঁ কিন্তু মই কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই। এইখিনিতে আৰু এটা সেই প্ৰশ্নটোৰ উত্তৰ মই জনাব বিচাৰোঁ। এক্সেছ বাৰ্ছ এটা ছেশ্যন ল'লে যথেষ্ট নহয়। যদি আপোনাৰ বহুত বেছি ব্লক হৈ থাকে, হয়তো কেইবাটাও ছেশ্যন আপুনি ল'ব লাগিব, আৰু সেই কেইবাটাও ছেশ্যন লোৱাৰ পাছতহে আপুনি আপোনাৰ ব্লকসমূহ খোল খাব। হয়তো কিছুমান ব্যক্তি এটা বাৰ্ছতো যথেষ্ট পৰিৱৰ্তন হোৱা দেখা যায়, আৰু হয়তো কাৰোবাক 2-এটা বেছি লাগিব পাৰে। আৰু কিছুমানে কৈ থাকে যে এক্সেছ বাৰ্ছ শিকিছোঁ কিন্তু মোৰ জীৱনটো কোনো ধৰণৰ পৰিৱৰ্তনেই হোৱা নাই। এক্সেছ বাৰ আজি ক্লাছটো কৰাৰ পাছত যদি যিখন আপোনালোকে থিয়ৰী বুক পাইছে, আৰু যিহেতু আমাৰ আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল হয়, থিয়ৰীৰ ভিতৰত যিখিনি বস্তু পোৱা যায় আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব লাগিব। লগতে আপুনি বাৰ্ছ ৰান কৰি যাব লাগিব, আৰু বাৰ্ছ ৰান সঠিক পইণ্টত কৰিব পাৰিব লাগিব, আৰু তাৰ কাৰণে যথেষ্ট প্ৰেক্টিছৰ প্ৰয়োজন। কিন্তু কিছুমান লোকে যিহেতু প্ৰেক্টিছ খুব কম কৰি আছে, গতিকে যথেষ্ট প্ৰেক্টিছ কৰাটো খুব জৰুৰী, আৰু থিয়ৰী বুকখন যথেষ্ট পৰিমাণে পঢ়াটো খুব জৰুৰী। তাৰ যিখিনি ষ্টেটমেণ্ট থাকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাটো বহুত বেছি প্ৰয়োজন। আৰু এইখিনিতে এটা প্ৰশ্ন খুব আহি থাকে যে এক্সেছ বাৰ্ছটো ক্লাছটো এদিনতে আমি শিকিব পাৰিম জানো? যিহেতু এক্সেছ বাৰ্ছৰ ক্লাছটো এদিনীয়া হয়, 8-9 ঘণ্টা ধৰি ক্লাছটো চলে। এই ক্লাছটোত আমি আগবেলা থিয়ৰী বুজোৱা হয় আৰু পাছবেলা প্ৰেক্টিকেল কৰোৱা হয়, আৰু তাৰপাছত আপুনি এখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পাব। যিহেতু ক্লাছটো আমাৰ এদিনীয়াই হয়, এদিনৰ ক্লাছটো শিকাৰ পাছত তেওঁ প্ৰেক্টিশ্যনাৰ হৈ যায়, আৰু তাৰ পাছত আমি কেইবাটাও 25টা বাৰ্ছ ঘৰত ৰান কৰিবলৈ ক'ম, আৰু সেই 25টা বাৰ্ছ যেতিয়া ৰান কৰিব তেওঁ যথেষ্ট প্ৰেক্টিছ হ'ব, আৰু তাৰ পাছত তেওঁ প্ৰফেশ্যনেলি কাম কৰিব পাৰিব। আৰু যদি এক্সেছ বাৰ্ছ ক্লাছ এদিনীয়া ক্লাছটো শেষ হৈ যোৱাৰ পাছত যদি কিবা বুজি নাপায়, তো নেক্সট যেতিয়া বিভিন্ন জিলাত বাৰ্ছশ্বপ আয়োজন কৰা হয়, গতিকে বাৰ্ছশ্বপত আহি সেইখিনি ডাউট ক্লিয়াৰ কৰিব পাৰে। কিন্তু ক্লাছটো আমাৰ এদিনীয়াই হয়। আৰু এক্সেছ বাৰ্ছে মানিৰ ব্লক কিদৰে ৰিমুভ কৰে? যিহেতু এক্সেছ বাৰ্ছত এটা আমাৰ পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি, এই পইণ্টটো যেতিয়া আপুনি বাৰ্ছ ৰান কৰিব তেতিয়া আপোনাৰ মানি যদি কিবা ব্লক আছে, মানি ৰিলেটেড যিখিনি ব্লক আছে সেই বস্তুখিনি ৰিমুভ হ'ব। উদাহৰণস্বৰূপে যদি আপুনি কিবা কৰ্ম কৰি আছে, হয়তো আপোনাৰ যথেষ্ট কৰ্ম অনুসৰি আপুনি উপাৰ্জন কৰিব পৰা নাই, হয়তো আপোনাৰ সেই পথটোত এক্সেছ বাৰ্ছে দেখুৱাই দিব বা সহায় কৰিব। কিন্তু এক্সেছ বাৰ্ছ ল'লোঁ কিন্তু মই ঘৰত বহি আছোঁ বা কাম কৰা নাই, তেতিয়া মোলৈ কোনো ধৰণৰ পইচা নাহে। কৰ্ম কৰিব লাগিব। যদি কৰ্ম কৰাৰ পথত কিবা বাধা আছে তেতিয়া আপোনাক সেই মানি কণ্ট্ৰল ক্ৰিয়েটিভিটিয়ে সহায় কৰিব বা পইচা অহাৰ ৰাস্তাটো মুকলি কৰি দিব। আৰু যিহেতু এক্সেছ বাৰ্ছ ছেশ্যন বা এক্সেছ বাৰ্ছ ক্লাছটো শিকাৰ পাছত বিভিন্নজন ব্যক্তিৰ ৰিলেশ্যনশ্বিপৰ সমস্যাসমূহ দূৰ হৈছে। হাজবেণ্ড ৱাইফ হওক বা বিভিন্ন লোকৰ লগত ৰিলেশ্যনশ্বিপ অতি মধুৰ হৈ যায় এক্সেছ বাৰ শিকাৰ পাছত বা ছেশ্যন লোৱাৰ পাছত। যদি যিসকলে বৰ্তমান সম্পৰ্কজনিত সমস্যাত ভুগি আছে তেওঁলোকে এক্সেছ বাৰ্ছৰ সহায় ল'ব পাৰে। আৰু বিশেষকৈ এক্সেছ বাৰ্ছত যিসকলৰ মানুহৰ
ল'ৰা ছোৱালী জনিত সমস্যাত ভুগি আছে বা ল'ৰা ছোৱালী হোৱা নাই, যদি এনেকুৱা ৰিজাল্ট আহিছে যে 61 পাৰ ছেশ্যন লোৱাৰ পাছত তেওঁলোকৰ ভাল ৰিজাল্ট আহিবলৈ লৈছে, এইটো এটা খুবেই বেছি ভাল খবৰ। আৰু তেনেকুৱা সমস্যাটো যদি কোনোবা ভুগি আছে তেওঁলোকেও 61 পাৰ ছেশ্যন ল'ব পাৰে। আৰু যিহেতু 61 বডি প্ৰচেছ যিটো কাৰেক্ট ভিজন আছে, যদি আপোনাৰ চকুৰ কিবা সমস্যা আছে, চকুৰ যদি আপোনাৰ কম দেখিছে বা কুকুৰীকণাৰ লগত জড়িত যিখিনি সমস্যা বা চামনি পৰিছে, সন্ধিয়া আপুনি কমকৈ দেখে, তেতিয়া আপুনি চকু প্ৰচেছ বডি প্ৰচেছটো ল'ব পাৰে, চকুৰ কাৰণে যিটো বডি প্ৰচেছ আছে। আৰু যিহেতু 61 বাৰ্ছে মোৰ জীৱনটো পৰিৱৰ্তন কৰিছে, আপোনালোকে দেখি আছে। আৰু আপোনালোকে 61 বাৰ্ছটো সহায় ল'ব পাৰে, ক্লাছত জইন হ'ব পাৰে আৰু আপোনালোকৰ ঘৰখন পৰিৱৰ্তন কৰিব পাৰে। বিশেষকৈ 61 বাৰ্ছৰ এজন প্ৰেক্টিশ্যনাৰ এখন ঘৰত থকাটো খুব জৰুৰী। যদি এখন ঘৰত এজন মানুহে 61 বাৰ শিকেই, গোটেই ঘৰখনৰ মানুহে পৰিয়ালৰ সদস্যক তেওঁ বাৰ্ছন কৰিব পাৰিব আৰু ঘৰখন যথেষ্ট উন্নতি হোৱা দেখা গৈছে। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে, হয়তো খুব লোকচানৰ সন্মুখীন হৈছে, তেওঁলোকেও 61 বাৰ্ছৰ সহায় ল'ব পাৰে, 61 বাৰ্ছ ছেশ্যন ল'ব পাৰে বা 61 বাৰ্ছৰ ক্লাছটো কৰিব পাৰে। আৰু বিশেষকৈ 61 বাৰ্ছে যিসকল মোৰ অসমৰ বিভিন্ন জিলাৰ ষ্টুডেণ্ট আছে, এটা কথা মই লক্ষ্য কৰোঁ যে 61 বাৰ্ছ যেতিয়া ক্লাছটো কৰিবলৈ আহে যথেষ্ট সমস্যা লৈ আহে, আৰু 61 বাৰ্ছ ক্লাছটো কৰি যোৱাৰ পাছত কিছুদিনৰ পাছতে তেওঁলোকৰ পৰিৱৰ্তন হ'বলৈ ধৰে। আৰু এইটো খুবেই এটা ভাল কথা, কাৰণ যি আশা লৈ আহে তেওঁলোকৰ আশাসমূহ পূৰণ হ'বলৈ লয়। আৰু বহুত ব্যক্তিক 61 বাৰ্ছে পুনৰ জন্ম দিয়া নিচিনা বুলি ক'ব পাৰি, আৰু হয়তো আমি দেখি আছোঁ। আৰু তেনেকুৱা ব্যক্তি মোৰে ষ্টুডেণ্ট বহুত আছে। গতিকে যিসকলে এতিয়াও বিভিন্ন ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছে, হয়তো সেই সমস্যাৰ পৰা ওলাই আহিব বিচাৰে, তেতিয়া হয়তো আপোনালোকক 61 বাৰ্ছে সহায় কৰিব পাৰে। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। অসমৰ বেলেগ জিলাত যিহেতু মই 61 বাৰ্ছৰ ক্লাছ দি থাকোঁ, যিসকলে বেলেগ জিলাৰ পৰা চাই আছে, যদি মোৰ লগত 61 বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, ফোন কৰিব পাৰে। আৰু সৰ্বশেষত মই ফোন নাম্বাৰটো মোৰ কৈ দিছোঁ 9957805842। ধন্যবাদ।